নমস্কাৰ বন্ধুসকল আপোনালোকৰ বাবে লৈছো নতুন এটা চাকৰি আপডেট চাকৰি মানে আপোনালোকৰ ওলাইছে এটো বৰ্ডাৰ ৰোড অৰ্গানাইজেশ্যন ফালৰ পৰা যত নেকি আপোনালোকৰ ইয়াতে কুকৰ মেছৰ এনেকা আপোনালোকৰ কেৱটা পদ মুকলি কৰাইছে টোটাল পোষ্টৰ সংখ্যা আপোনালোকৰ ইয়াতে 411টা তেনেকে পোষ্ট মুকলি কৰা হৈছে আপোনালোকে এটা সিম্পল 10 পাঁচৰ পৰা ইয়াতে আপোনালোকে এপ্লাই কৰিব পাৰিব তো আপোনালোকে জবটো সম্পূৰ্ণ ইনফৰমেশন কাৰণে ভিডিওতে হেকলৈকে সঠিকবাৰ চেনেলটো যদি নতুন কাছে চেনেলটো সাবস্ক্ৰাইব কৰিলে যাতে এনেকা ধৰণৰ চাকৰি আপডেট সমূহ পাই থাকে তো প্ৰথমতে আপোনালোকে ইয়াতে কিছুমান ভেকেন্সি ডিটেইলছ যেটো আপোনালোকৰ নেম অফ অৰ্গানাইজেশ্যন হেটো আপোনালোকৰ বৰ্ডাৰ ৰোড অৰ্গানাইজেশ্যন ফালৰ পৰা দিয়া হৈছে তাছত আপোনালোকে যেটো এপ্লাই প্ৰসেস হেটো আপোনালোকে এটা অফলাইন এপ্লাই কৰিব লাগিব পোষ্ট নেমটো আপোনালোকৰ আছে কুক আছে মেছন আছে ব্লেকস্মিথৰ আছে আৰু আপোনালোকৰ মেছ এণ্ড ৱেটাৰৰ পোষ্ট মুকলি কৰা হৈছে আৰু আপোনালোকে ইয়াতে যেটো এপ্লাই কৰা লাষ্ট ডেট দিয়া হৈছে হেটো আপোনালোকৰ 11 মাৰ্চ 2025 দিয়া হৈছে টোটাল পোষ্টৰ সংখ্যা আপোনালোকৰ দিয়া আছিল 411টা পোষ্ট জব লোকেশনটো দিয়া আছে আপোনালোকৰ অল ইন্ডিয়া আৰু আপোনালোকৰ ইয়াতে দিয়া আছে অফিচিয়েল ৱেবসাইটটো আপোনালোকৰ www.bro.gov.in হয় তাৰ পিছত আপোনালোকৰ ইয়াতে দিছে ইম্পৰ্টেন্ট কিছুমান ডেটছৰ বিষয়ে যেটো নেকি আপোনাৰ নটিফিকেশন ৰিলিজ ডেট হেটো আপোনালোকৰ 11 জানুৱাৰী 2025 ত ৰিলিজ হৈছিল তাৰ পিছত আপোনালোকৰ আছে ইয়াতে এপ্লিকেশন ষ্টাৰ্টিং ডেট যেটো আপোনালোকৰ এপ্লাই কৰা ষ্টাৰ্টিং ডেট হেটো আপোনালোকৰ 11 জানুৱাৰী 2025 পৰা এপ্লাই ষ্টাৰ্ট হৈ গৈছে তাৰ পিছত আপোনালোকৰ ইয়াত দিছে এপ্লাই কৰা যেটো নেকি লাষ্ট ডেট হেটো আপোনালোকৰ 11 মাৰ্চ 2025 দিয়া হৈছে তাৰ পিছত আপোনালোকৰ ইয়াতে দিছে এপ্লিকেশন ফিস কিছুমান যেটো নেকি আপোনাৰ জেনাৰেল ক্যান্ডিডেটে 50 रुपीस এটা পেমেন্ট কৰিব লাগিব ওবিসি 50 रुपीस পেমেন্ট কৰিব লাগিব ইডব্লিউএছ ক্যান্ডিডেটে 50 रुपीस পেমেন্ট কৰিব লাগিব বাকি ইয়াতে এসসি এসটি পিডব্লিউবিডি ক্যান্ডিডেট হলে ফ্ৰী কে এপ্লাই কৰিব পাৰিব তাৰ পিছত আপোনালোকৰ ইয়াতে দিয়া আছে এজ লিমিটৰ বিষয়ে যেটো নেকি আপোনালোকে এজ লিমিট 18 পৰা ইয়াতে 25 বছৰলৈকে এপ্লাই কৰিব পাৰিব তাৰ পিছত আপোনালোকৰ ইয়াতে এক্সটেনশন পাই যাব যেটো নেকি এসটি ক্যান্ডিডেটৰ কাৰণে 5 বছৰ ৰিলেশন এসসি ক্যান্ডিডেটৰ কাৰণে 5 বছৰ ৰিলেশন ওবিসি ক্যান্ডিডেটে ইয়াতে 3 বছৰ ৰিলেশন পাই যাব তাৰ পিছত আপোনালোকৰ ইয়াতে দিছে এডুকেশন কোৱালিফিকেশন কিছুমান ডিটেইলছ যেটো নেকি কুকৰ পোষ্ট আছে সেই পোষ্টৰ কাৰণে আপোনালোকে ইয়াতে মেট্ৰিক পাছৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব কিন্তু আপোনালোকে তাত গৈ পিনি টেষ্ট এটা দিব লাগিব মানে ভাত সাত তেনেকে ৰুটি বনাই পিনি দেখাব লাগিব তাৰ পিছত আপোনালোকৰ সেকেন্ড পোষ্ট আছে মেছনৰ পোষ্ট মানে পকাৰ মিস্ত্ৰী পোষ্ট ওলাইছে ইয়াতে আপোনালোকৰ মেট্ৰিক পাছ বিচাৰিছে মানে আপোনালোকৰ মেট্ৰিক পাছৰ পৰা এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব তাৰ পিছত আপোনালোকৰ 3 নম্বৰ পোষ্ট ওলাইছে ব্লেকস্মিথৰ পোষ্ট হয় যত নেকি আপোনালোকৰ ইয়াতে কোৱালিফিকেশন 10 পাছ বিচাৰিছে 4 নম্বৰ পোষ্ট ওলাইছে আপোনালোকৰ মেছ ৱেটাৰৰ পোষ্ট হয় যত নেকি আপোনালোকৰ ইয়াতে মেট্ৰিকুলেশন পাছ বিচাৰিছে তাৰ পিছত আপোনালোকৰ ইয়াতে বৰ্ডাৰ ৰোড অৰ্গানাইজেশ্যন ৰিক্ৰুটমেন্ট 2025 ভেকেন্সি ডিটেইলছ যেটো নেকি আপোনালোকৰ নেম অফ দা পোষ্ট আপোনালোকৰ মাল্টি স্কিল ওয়াৰ্কছৰ পোষ্ট হয় যত নেকি আপোনালোকৰ টোটাল পোষ্টৰ সংখ্যা আছিল 411টা পোষ্ট তাৰে আপোনালোকৰ ইয়াতে ক্যাটেগৰি আছে ভেকেন্সিবোৰ ভাগ কৰা হৈছে ইউআৰ ক্যান্ডিডেটৰ কাৰণে 205টা পোষ্ট ইডব্লিউএছ ক্যান্ডিডেটৰ কাৰণে আছে 19টা পোষ্ট এসসি ক্যান্ডিডেটৰ কাৰণে পোষ্ট আছে 62টা আপোনালোকৰ এসটি কাৰণে 29টা ওবিসি ক্যান্ডিডেটৰ কাৰণে 96টা পোষ্ট ডব্লিউবিডি ক্যান্ডিডেটৰ কাৰণে এটা পোষ্ট ইয়াতে দেখিবলৈ নাই পোৱা তাৰ পিছত টোটাল পোষ্টৰ সংখ্যা আপোনালোকৰ হগল 411টা তাৰ পিছত আপোনালোকৰ ইয়াতে টেট ওয়াইড ভেকেন্সি ডিটেইলছ যেটো নেকি আপোনালোকৰ কুকৰ পোষ্ট আছিল তাৰ আপোনালোকৰ 153টা পোষ্ট মুকলি কৰা হৈছে মেছৰ পোষ্ট আপোনালোকৰ 172টা পোষ্ট আৰু আপোনালোকৰ এটা ব্লেকস্মিথৰ পোষ্ট আপোনালোকৰ 75টা পোষ্ট মুকলি কৰা হৈছে মেছ ৱেটাৰ পোষ্ট আপোনালোকৰ 11টা পোষ্ট মুকলি কৰা হৈছে তাৰ পিছত আপোনালোকৰ ইয়াতে দিছে হাউ টু এপ্লাই ফৰ বৰ্ডাৰ ৰোড অৰ্গানাইজেশ্যন ৰিক্ৰুটমেন্ট তো আপোনালোকৰ ইয়াতে যিখিনি পোষ্ট আছে সেইখিনি পোষ্টটো আপোনালোকে অফলাইন এপ্লাই কৰিব লাগিব তাৰ কাৰণে আপোনালোকে এপ্লিকেশন ফৰ্মখন ডাউনলোড কৰি পিনি আপোনালোকৰ ইয়াতে লোকেশন দিয়া আছে লোকেশনটো আপোনালোকে পুঠিয়াব লাগিব পুনে তো আপোনালোকে এপ্লিকেশন ফৰ্মখন আপোনালোকে তলত আহিলে ইয়াতে পাই যাব এপ্লিকেশন ফৰ্মখন তো আপোনালোকে ক্লিক হেল্প গলে মানে আপোনালোকে এপ্লিকেশন ফৰ্মখন ডাউনলোড কৰিব পাৰিব তাৰ পিছত আপোনালোকে বাই পোষ্টৰ যোগেদি আপোনালোকে পুঠিয়াব লাগিব পুনেৰ এই লোকেশনটো তো বন্ধুসকল আজিৰ আপডেট ইমানে আছিল এনেকা ধৰণৰ চাকৰি আপডেট পাঠিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি লওক আৰু ভিডিওটো লাইক কৰিবলৈ নাপাহৰিব তো বন্ধুসকল আজিলৈ জয় হিন্দ জয় ভাৰত বন্দে মাতৰম